নমস্কাৰ বন্ধুসকল, মই শান্তনু আৰু মোৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো হৈছে আমাৰ সকলোৰে দুশ্মন, মানে খেতিয়কৰ দুশ্মন, আপোনাৰ ফ্ৰুট ফ্লাই মানে ফল মাখি, যিটো আপোনাৰ ফলটোত ফুটি দিয়া ফলত কি হয়, গোটেই ফলটো নষ্ট হৈ যায়। আৰু ই মানে ইমানেই ভয়ংকৰ গতিত লাগিব ধৰিছে এতিয়া, ইয়াক মানে কণ্ট্ৰল কৰাটো বৰ অসম্ভৱ হৈ পৰিছে। ইয়াক কণ্ট্ৰল মানে ধৰি লওক কিছুমান পদ্ধতি আছে, সেইবোৰ পদ্ধতি কৰিলেও আপোনাৰ ধৰি লওক 100% ছাকচেছ নহয়, আপুনি 60 বা 70% ছাকচেছ হ'ব। সেইকাৰণে আপোনালোকক দেখুৱাব লৈছোঁ কেনেকৈনো মই ইয়াক কণ্ট্ৰল কৰিব চেষ্টা কৰিছোঁ, কিন্তু ইমানো কণ্ট্ৰল কৰিব পৰা নাই, তথাপিতো চাইছোঁ চেষ্টা কৰি। তাকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মোৰ ভিডিঅ'টো যদি ভাল পায় লাইক ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। তাকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল, এইদৰে হৈছে মোৰ ৰঙালাও খেতি। বৰষুণ দিয়াৰ কাৰণে অকণমান প্ৰব্লেম এটা হৈছে, নোহোৱাও নহয়। এতিয়া মেইন কথাটো হৈছে, ইয়াক মই বেমাৰ ধৰি লওক ধৰিবলৈ তেনেকৈ দিয়া নাই, তথাপিতো আহিছে কিছুমান বেমাৰ, নহাও নহয়। কিন্তু এতিয়া কিয় বৰষুণ দি আছে কাৰণে মেডিচিন মাৰিব পৰা নাই, একদম কমপ্লিট যেনেকৈ আছে তেনেকৈ নিজে হৈ আছে। আৰু ইয়াত বিশেষকৈ মোৰ প্ৰব্লেম হৈছে এতিয়া ফ্ৰুট ফ্লাই, মানে আপোনাৰ ফল মাখি। ই মানে বহুত দিগদাৰ কৰিছে। এতিয়া আপোনাক দেখুৱাব বিচাৰিছোঁ, এইটো হাত চক কলি, দেখিছেনে? এইটো ফ্ৰুট ফ্লাই ইয়াত আছে। ভালকৈ আপোনাক দেখুৱাবলৈ গ'লে এনেকুৱা হত কলিবিলাক আপোনাৰ বিন্ধি দিছে, দেখিছে? এইটো কলি বিন্ধিছে চাওক, এইটো কলি বিন্ধিছে চাওক, এইডোখৰত বিন্ধি দিছে, দেখিছেনে? ধৰিব পাৰিছেনে নাই বাৰু? এইডোখৰত বিন্ধি দিছে চাওক। এতিয়া এই কলিটো চাই লওঁ, যদি ৰঙা পৰি যায় ইয়াক ছিঙিব লাগিব, ইয়াক থৈ লাভ নাই। মানে ই যদি ৰঙা, এতিয়াতো ভালেই দেখিছোঁ, কিন্তু বিন্ধাটো বিন্ধিছে। ইয়াক কি কৰিব লাগিব আপোনালোকক কৈ আছোঁ। মই তেনেকুৱা কলি কেইটামান দেখুৱাইছোঁ, কেনেকৈ একদম বেয়া হৈ যায় কলি সেইটো বিন্ধিলে। ইয়াৰ চব বন্ধুসকল, এইটোহঁত কলি নষ্ট কৰি দিছে, দেখিছেনে? এতিয়া এইটোহঁত কলিত কি কৰে, এই বিন্ধি দিয়ে, ইয়াক বিন্ধি দিয়ে। এইটো দেখিছে বিন্ধনটো এইটো। আৰু ইয়াত বিন্ধি দিয়াৰ ফলত কি হয়, ইয়াত কণী পাৰি দিয়ে পোকটোৱে। এইটো চাওক, এই পোকটোৱে কণী পাৰি দিয়ে। ইয়াত কণী পাৰি দিয়াৰ পিছত দুদিনৰ ভিতৰত কণীটোৰ পৰা পোক হৈ যায়। পোক হৈ ইয়াৰ ভিতৰতে খাই ইহঁতি ইয়াতে ডাঙৰ হৈ আৰু আকৌ মাখি হৈ যায়। ফলত আপোনাৰ ফল খাই আপোনাৰ বাৰীতে সেই পোৱালিখিনি আপোনাৰ বাৰীতে আকৌ অনিষ্ট কৰিব। সেইকাৰণে ইয়াক কি কৰিব লাগে, ইয়াত চাওক, ইয়াত দুটা আছে চাগে, মই দেখিছোঁ, এই দুটা দেখিছোঁনে? ইয়াক কি কৰিব লাগিব, মই বহুত কম আছে মোৰ ইয়াত, মানে প্ৰথমতে বহুত বেছি আছিলে, আপোনাৰ চাবই নোৱাৰি, ইমানেই এটেক কৰিছিলে। কিন্তু এতিয়া মই লাহে লাহে অলপকৈ কমি আহিছে, কিছুমান পদ্ধতি ল'লোঁ, এতিয়া লাহে লাহে কমিব ধৰিছে। কিন্তু এতিয়া কি হ'ব, ইয়াক কি কৰিব লাগে বন্ধুসকল, ইয়াক বাৰীৰ পৰা কেতিয়াও পেলাই নিদিব। ইয়াক মানে ধৰি লওক এই বাৰীডৰ ওচৰে পাঁজৰে পেলাই নিদিব, ইয়াক পেলাবই নালাগে। ইয়াক কি কৰিব লাগে দেখুৱাইছোঁ ৰ'ব। এই ফলটো কিছুমান মানুহে কি কয়, বাৰীৰ একদম এনেকৈ ছিঙি পিনি ওচৰতে পেলাই দিয়ে, কিন্তু এইটো ডাঙৰ ভুল কাম কৰে। এইটো ভুল কামটো কিহৰ কাৰণে কৰা হয়, এই ফলটোত কি হয়, কণীটো পাৰি দিয়ে ইয়াত, কাৰণ কণীটো থাকিয়ে যায়। থাকি যোৱাৰ পিছত ইয়াত গোটেই পোকটো ইয়াত থাকিবই। ই খাই ইয়াতে আপুনি পেলাই দিলেও ই মানে পোকটোৰ লগতে থাকিব। ই খাই ইয়াৰ পৰাই আকৌ পোৱালি ওলাই, ইয়াৰ পৰাই আকৌ পখিলা হৈ উৰি যাব। সেইকাৰণে কি কৰিব লাগে, আপুনি বাৰীৰ ওচৰতে হওক, য'তে নহওক, গাঁত এটা খান্দিব লাগে। অকণমান দকৈ গাঁত এটা খান্দি এনেকৈ খান্দি পানি ইয়াক পুতি দিব। তেনেকুৱা দেখিলে আপুনি গাঁত এটা খান্দিব, গাঁত এটা খান্দি এনেকৈ পুতি গছকি দিব। এতিয়া কি হ'ব, ই আৰু ওলাই আহিব নোৱাৰে, ফলত ইয়াৰ পৰা সেইটো পখিলা হ'ব নোৱাৰে। কিন্তু এটা কথা মনত ৰাখিব, এইটো কৰিলেও আপুনি মানে পৰিত্ৰাণ নাপায়, মানে বস্তুটো অলপমান ৰিলিজ পাব। ধৰি লওক ইয়াৰ পৰা আৰু কিছুমান বস্তু আছে, আপুনি মেডিচিন মাৰিব পাৰে। ইয়াত নিম অইল মাৰিব পাৰে। নিম অইলটো মাৰিলেও ধৰি লওক, মানে নিম অইলটো মাৰিব পাৰে। এইটো এটা চাওক, এইটো এটা ফুটি দিছে, দেখিছেনে? এই ৰঙাডোখৰতে ফুটি দিয়ে, দেখিছে? এইটো এটা ফুটিছে, দেখিছে? মানে আপুনি একদম এইটো আমাৰ খেতিয়কৰ কাৰণে একদম জমদুত লেখীয়াকৈ আহিছে। ইয়াৰ মানে হেৰিটো বেছি হৈ গৈ আছে, প্ৰকোপটো। সেইটো কাৰণে মই কিছুমান নিম অইলো মাৰিছোঁ। তাৰপিছত আপোনাৰ এনেকুৱা টেমাও লগাইছোঁ। ইয়াত সোমাইছে, দেখিছেনে? এনেকুৱা টেমাও লগাব পাৰে।
এনেকুৱা টেমাও লগাব পাৰে, এই টেমাবোৰো কাম কৰে। এনেকুৱা টেমাও লগাব পাৰে আৰু নিম অইল মাৰিব পাৰে। আৰু তাৰ বাদে আপুনি আৰু ইয়াৰ মানে কণ্ট্ৰল কৰা বাৰু দৰৱ আছে। কণ্ট্ৰল মানে দৰৱ মানে কি কৰে, নাখায় বস্তুটো, কণীহে পাৰে। যিজনী পখিলা, সেই পখিলাজনী জীৱনকাল আপোনাৰ পখিলা হোৱাৰ পৰা জীৱনকাল তাত 2 দিন বা 3 দিন, সেইকেইদিনতে সি মানে 1000ৰ ওপৰত কণী পাৰেহি মই জনাত। সেইটো কাৰণে ইয়াক মানে পৰাপক্ষত কণ্ট্ৰল কৰিবলৈ বহুত দিগদাৰ হৈ যায়। সেইকাৰণে পৰাপক্ষত এনেকুৱা কিছুমান বস্তু লগাব, নিম অইলটো সঘনাই মাৰিব। আৰু ৰঙালাও, বিশেষকৈ ৰঙালাও, জাতিলাও আৰু তিয়ঁহ এনেকুৱা যদি আপুনি ফুটা দেখে, লগালগ কলিটো ছিঙি পিনি মাটিত পুতি থ'ব। তেতিয়া কি হ'ব, আপোনাৰ বাৰীডৰাত অনিষ্টটো অলপমান কমিব। আৰু তাৰ বাদে ইয়াৰ কোনো উপায় নাই। মই মেডিচিন বহুত মাৰিলোঁ, কিন্তু ইয়াক কণ্ট্ৰল কৰিবলৈ অকণমান দিগদাৰ হৈ যায়। ডাঙৰ কলিবিলাকত অকণমান মানে নোৱাৰে, কিন্তু এই কলিবিলাকত ফুল অহাৰ লগে লগে ই কিন্তু বহুত এটেক কৰে, বহুত বেছি এটেক কৰে। সেইকাৰণে বন্ধুসকল, এই বস্তুটো দেখিলেই ছিঙিব আৰু মাটিত পুতি থ'ব। আৰু এনেকুৱা টেমা লগাই দিব। এইটো কি টেমা, মোৰ নামটো পাহৰি গ'লোঁ, মোৰ মানে মনত নাই এতিয়া। মানে কি হয়, বাৰীডৰাত সোমালেই আপোনাৰ এনেকুৱা কলি 2-3টা দেখি গ'লে কি হয়, মাথাটো কাম নকৰা হয়। সেইটো জানেই আৰু খেতিয়ক এজনৰ কিমান কষ্ট হয়। এডৰা মাটি আপুনি খেতি কৰি, ৰঙালাও খেতি কৰে বা যি খেতিয়ে নকৰক, যেতিয়া কলিবোৰ গেলি যায়, তেতিয়া এনেকুৱা লাগে যে আশাবিলাক গেলি যায় আমাৰ। চ' বন্ধুসকল, এইটোৱে ক'লোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।